বিদ্যুৎ মাচুল বৃদ্ধি মোবাইল সেৱাৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ টিএমচিৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অৰ্ধ শতাধিক প্ৰতিবাদকাৰীৰ অংশগ্ৰহণ হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদস্থলী বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে মোবাইল কোম্পানীসমূহৰ পৰা ধন লোৱাৰ বাবে সেই টকাৰ বিনিময়ত বহুজাতিক কোম্পানীয়ে মোবাইল সেৱাৰ মাচুল বৃদ্ধি কৰাৰ অভিযোগ টিএমচিৰ নাই বিজেপি চৰকাৰৰ কথা হৈছে কি তেওঁলোকৰ ইমান অহংকাৰ এই তেওঁলোকে ইতিহাসৰ পৰা শিক্ষা ল'ব বিচৰা নাইকিয়া জনতা জনাৰ্দন ভাৰতবৰ্ষৰ ৰাইজৰ ৰাইক তেওঁলোকে সন্মান জনোৱা নাই আজি যি বিজেপিয়ে দাংকুপ মাৰি কৈছিল অবকি বাৰ 400 পাৰ এতিয়া 400 বাদ দিয়ক 240 খনত বিজেপি সীমাবদ্ধ থাকিব লগা হ'ল তথাপিও বিজেপিয়ে শিক্ষা লোৱা নাই মূল্য বৃদ্ধিৰ বাবেই আজি অন্যান্য বস্তুৰ যি অত্যাৱশ্যকীয় সামগ্ৰীৰ যি আকাশলংঘী মূল্য বৃদ্ধি তাৰ লগত গেলাতে টেঙা দিছে এতিয়া বিজেপি চৰকাৰ আকৌ নতুনকৈ আজি বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে